ধেমাজি থেকে নিখোঁজ ৫ স্কুল পড়ুয়া শিলচরে উদ্ধার। ধেমাজি জেলার গগামুখ থানা এলাকা থেকে নিখোঁজ ৫ স্কুল পড়ুয়াকে শিলচর রেল স্টেশন থেকে শুক্রবার উদ্ধার করল কাছাড় পুলিশ। উদ্ধার হওয়া পড়ুয়ারা পুলিশকে জানিয়েছে তারা মিজোরাম যাওয়ার উদ্দেশ্যে রঙিয়া থেকে ট্রেনে চেপে শিলচর পৌঁছে তারা বাড়িতে না জানিয়ে মিজোরামের উদ্দেশ্যে রওনা হয়েছিল। উদ্দেশ্য ছিল সেখানে গান গাওয়া, কিন্তু বাড়ির কাউকে না জানিয়ে তারা বেরিয়ে পড়ে। উদ্ধার হওয়া ৫ স্কুল পড়ুয়ার নাম অঙ্করজ্যোতি গগৈ, ভবেশ গগৈ, ইয়াঙ্কু দত্ত, রক্তিম মুক্তিয়ার এবং লোপেন্দ্র সনওয়াল। এ ব্যাপারে বিস্তারিত জানিয়েছেন কাছাড়ের পুলিশ সুপার নোমাল মাহাত্তা। ধেমাজি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ৫জনকৈ ছাত্ৰ ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে। আৰু এই সংক্ৰান্তত যেতিয়া তেওঁলোকে তাৰ পৰা গোগামুখৰ পুলিচ ষ্টেচন এৰিয়াৰ পৰা যেতিয়া তেওঁলোকে মিচিং হৈছিলে, ধেমাজি আৰক্ষী অধীক্ষক মহোদয় লগে লগে আমাক জনাইছিলে যে তেওঁলোকে এইফালে আহিব পাৰে। সেইকাৰণে আমি সকলো আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ। আমি ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এইকেইজন ছাত্ৰ এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোকক আমি সোধপোছ কৰি আছোঁ কি কাৰণত তেওঁলোকে আহিলে, কিন্তু প্ৰাৰম্ভিক যি তেওঁলোকক আমি সোধপোছ কৰিছোঁ, তেওঁলোকৰ কথাৰ পৰা এইটো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম। লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। এইটো কিবা কাৰণত তেওঁলোকৰ চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ, আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে। আৰু তেওঁলোকে কৈছে যে আইজললৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন, তেওঁলোকে গীটাৰ বজালেহেঁতেন, গান গালেহেঁতেন, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে। গোটেইকেইজন কম বয়সীয়া জুভেনাইল ছাত্ৰ। গতিকে আমি তেওঁলোকক ভাল ধৰণে স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক খোৱা বোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আদেশ মৰ্মে তেওঁলোকক আমি ইয়াৰ পৰা গুৱাহাটীলৈ পঠাই দিম আৰু গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে তেওঁলোকক লৈ যাব। ব্যুৰো ৰিপোৰ্ট বৰাক ভিশন।